হেৰেষ্টো ৱেলকাম টু মাই চেনেল ৰাইটিং স্কুল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধু বান্ধৱীসকল তো মই আজি এটা ভিডিঅ' নিছোঁ এইটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ বিষয়ে দছাৰী বাক্য তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লৈছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালা দছাৰী বাক্য 1 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ নাট্যকাৰ লেখক আৰু প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা 2 নম্বৰ অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক ৰূপকোঁৱৰ বুলি কোৱা হয় 3 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত হৈছিল 4 নম্বৰ তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা 5 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1921 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় 6 নম্বৰ তেখেতে 1933 চনত ভলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীত চিত্ৰগ্ৰহণ কৰে 7 নম্বৰ 1939 চনত দ্বিতীয়খন অসমীয়া বোলছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰে 8 নম্বৰ 1936 চনত তেখেতে দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আবদ্ধ হয় 9 নম্বৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেখেতে মাত্ৰ 48 বছৰ বয়সত দেহাৱসান কৰে 10 নম্বৰ প্ৰতি বছৰে 17 জানুৱাৰী দিনটো তেখেতৰ স্মৃতিত শিল্পী দিৱস হিচাপে পালন কৰা হয় তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো তো শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব তো আজি দিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা